নমস্কাৰ বাইদেউসকল, আপোনালোকে চাগে পোষণ ট্ৰেকাৰত নতুনকৈ সংযোজিত হোৱা ছাৰ্ভে মডুলত ডাটাবিলাক এণ্ট্ৰি কৰি আছে আৰু এণ্ট্ৰি কৰি থাকোঁতে বিভিন্ন ধৰণৰ খেলি মেলি মনত উদয় হৈছে। সেই খেলি মেলিবোৰ দূৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, যাতে আপোনালোকে ভাল ধৰণে কামটো কৰিব পাৰে। এইখন পোষণ ট্ৰেকাৰ যেতিয়া আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিব, লগইন কৰিলে এই ইণ্টাৰফেচখন আপোনালোকে দেখা পাব। এই ইণ্টাৰফেচখন দেখাৰ পিছতে ফেমিলি ছাৰ্ভেত টাচ কৰি দিলে। টাচ কৰাৰ পিছত আপোনালোকে এই যে দুজন মানুহ আছে, দেখিছে নহয়? দুজন মানুহৰ মাজত যে এটা বাচ্চা আছে, ইয়াতে এই প্লাছ চিন আছে। এই প্লাছ চিনত আপোনালোকে চুই দিলে। এই চুই দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, ইয়াতে ফেমিলিৰ মুৰব্বী হিচাপে গাৰ্জেনক বা মাকক দেখুৱাব পাৰিব বা বাপেকক দেখুৱাব পাৰিব। যে আমি ইয়াতে গাৰ্জেনক দেখুৱাইছোঁ, মাক বাপেকক দেখুওৱা নাই। সেইকাৰণে এইখন মাক বাপেক নাই, গাৰ্জেনক দেখুৱাইছোঁ। গতিকে গাৰ্জেনক দেখুৱালে কি হ'ব, ইয়াতে গাৰ্জেনৰ সম্পৰ্কে এটা নিউ প্ৰফাইল ক্ৰিয়েট কৰি ল'ব লাগিব আৰু আধাৰ কাৰ্ডৰ মতে গোটেই ডিটেইলছখিনি ভৰাই দিব লাগিব। তাৰপিছত গাৰ্জেনজনৰ নামটো যেতিয়া আহিব, তেওঁৰ এগেইনষ্টত পৰিয়ালৰ সদস্যসকলৰ নামটো এণ্ট্ৰি কৰিব পাৰিব। মই আপোনালোকৰ সুবিধাৰ্থে শ্লাইডকেইখন আকৌ এবাৰ দেখুৱাই দিছোঁ। এইখন এইখন ইয়াত যাব লাগিব, ইয়াত গ'ল, ইয়াত। তাৰপিছত আপোনালোকে এই যে প্লাছ চিনডাল যে ইয়াত, এই প্লাছ চিনডালত গ'ল, ইয়াত গ'ল। তাৰপিছত আপোনালোকে যিহেতু গাৰ্জেনক দেখুওৱা হৈছে, গতিকে গাৰ্জেনত ইয়াত হেৰি কৰিলে, এইকেইটা নাই। গতিকে আপোনালোকে ডেট যে আছে, এই ডেট থকা যে ডেট থকাত ৰাইট চিন দিলে। ৰাইট চিন দি ইয়াত নহয়, নিউ প্ৰফাইল যে নিউ প্ৰফাইল আছে, নিউ প্ৰফাইলত আপোনালোকে ইয়াতে নিউ প্ৰফাইল, ইয়াত নিউ প্ৰফাইলত চিলেক্ট কৰিব লাগিব। আশা ৰাখিছোঁ আপোনালোকে কথাবিলাক ভালদৰে বুজি পাইছে আৰু নতুন নতুন কথা কিছুমান এই শ্লাইড উল্লেখ কৰা আছে, সেই কথাবিলাক আপোনালোকে ভালদৰে চাব। তাৰপিছত মই দেখুৱাইছোঁ এই ফেমিলি হেড পোষণ ট্ৰেকাৰত থকা কাৰোবাক ফেমিলি হেড বনাবলৈ হ'লে এইটো কেৱল প্ৰেগনেণ্ট আৰু লেক্টেটিংখিনিৰ ক্ষেত্ৰতে হ'ব। অৰ্থাৎ যদি পোষণ ট্ৰেকাৰ এপছত এগৰাকী মহিলা আমাৰ বেনিফিচিয়াৰী হৈ থাকে, প্ৰেগনেণ্ট বা লেক্টেটিং, তেতিয়া আপোনালোকে কি ধৰণে এই কামটো কৰিব পাৰিব সেইটো ইয়াত দেখুওৱা হৈছে। চাওকচোন, ইয়াত গ'ল, ইয়াত গৈ আপোনালোকে ইয়াত টাচ কৰি দিলে। টাচ কৰি দিয়াৰ লগতে কি হ'ল, তেওঁতো আমাৰ পোষণ ট্ৰেকাৰত ICDSৰ বেনিফিচিয়াৰী হৈ আছে, হয়তো প্ৰেগনেণ্ট হৈ থাকিব পাৰে বা লেক্টেটিং মহিলা হৈ ইয়াতে বেনিফিচিয়াৰী হৈ আছে। গতিকে এড প্ৰফাইল ইউজিং PT পোষণ ট্ৰেকাৰৰ পৰা আনিলে, পোষণ ট্ৰেকাৰৰ পৰা আনি ইয়াত যে মহিলাসকলক দেখুৱাইছে, এই মহিলাসকলক দেখুৱাইছে তাৰ যিকোনো এজনে ইয়াতে টাচ কৰি ল'ব লাগিব। এনেকৈ টাচ কৰি দিয়াৰ পিছত কি কৰিব লাগিব, প্ৰচিড কৰি দিব লাগিব। প্ৰচিড কৰি দিব লাগিব। প্ৰচিড কৰি দি এই ডিটেইলছখিনি ইয়াতে ভৰাব লাগিব। ইয়াত আধাৰ কাৰ্ড ভৰাব নালাগে, কাৰণ আধাৰটো তেখেতৰ ভৰাই থোৱা আছেই। তাৰপিছত দেখা পালে ইয়াত দেখিছে চেল্ফ আছে, এইটো চেল্ফ। আমাৰ ৱৰ্কাৰসকলে ইয়াত লিখিব নোৱাৰাৰ কাৰণে কৈ থাকে কি কৰিব লাগিব, কিন্তু ইয়াতে ভৰাই থোৱাই আছে। ভৰাই থোৱাৰ কাৰণে ইয়াত আৰু আপোনালোকে ইয়াতে একো লিখিব নোৱাৰে। চেল্ফে নিজে ইয়াত অট'মেটিকলি পোষণ ট্ৰেকাৰ ছেটিংছ হৈ আছে। তাৰপিছত ইয়াত লিখিছে য়েছ আছে, হয় নাই? এইটো প্ৰেগনেণ্ট, গতিকে প্ৰেগনেণ্ট দেখুওৱা হৈছে। ইয়াৰ পিছত ফেমিলি হেড ডিটেইলছ এইখিনি দিয়াৰ পিছত আৰু আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলেই ছাকচেছফুল হ'ব। ছাকচেছফুল হোৱা মানে সেই প্ৰেগনেণ্ট মহিলাগৰাকী এটা পৰিয়ালৰ মুৰব্বী হৈ গ'ল। সদস্য নহয়, পৰিয়ালৰ মুৰব্বী। গতিকে এই শ্লাইডখনৰ জৰিয়তে আপোনালোকে কথাবিলাক বুজি পাইছে। যদি লেক্টেটিং বা প্ৰেগনেণ্ট মহিলা এগৰাকী পোষণ ট্ৰেকাৰত এণ্ট্ৰি হৈ থাকে, ৰেজিষ্টাৰ হৈ থাকে, তেখেতক আপোনালোকে আধাৰ কাৰ্ড দি আৰু আকৌ
আধাৰ নম্বৰ দি পেলাই আধাৰ মতে নাম ডেট অফ বাৰ্থ লিখি পেলাই আকৌ ৰেজিষ্টাৰ কৰিব নালাগে আৰু এইটো এক্সিষ্টিং বা প্ৰেগনেণ্ট আৰু লেক্টিনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। এই সম্পৰ্কে মই আগৰ এটা ভিডিঅ' বনাইছোঁ, সেইটো যদি আপোনালোকে চাইছে নিশ্চয় আপোনালোকৰ মনৰ ক্ষুধনিবিলাক ক্লিয়াৰ হৈ গৈছে। বুজি পাইছে নহয়? এতিয়া চাওকচোন, এতিয়া মই এইটো ফেমিলি হেড পচন্দ কাৰ্ড মাকৰ নাম নাথাকিলে তেন্তে কি কৰিব লাগিব বুলি কৈছে, ক্ৰিয়েট নিউ প্ৰফাইল কৰিব লাগিব। এতিয়া ক্ৰিয়েট নিউ প্ৰফাইল কৰিব কেনেকৈ কৰিব সেইটো মই এই শ্লাইডখনৰ জৰিয়তে দেখুৱাই দিছোঁ। চাওকচোন, এয়া হয়নে, দেখুৱাই দিছোঁ। ইয়াত গ'লোঁ, ইয়াতে এয়া আছে নহয় পচন্দ কাৰ্ড। যিহেতু মানুহগৰাকী নাই, তেতিয়া আমি কি কৰিব লাগিব, ইয়াত যাব লাগিব হয়নে, গৈ পেলাই আমি ইয়াত যাব লাগিব। হ'ল, ইয়াত গৈ পেলাই আধাৰ কাৰ্ডৰ মতে এই ডিটেইলছখিনি এইখিনি ভৰাই দিলোঁ, যিকোনো এটা। ইয়াত ডেট অফ বাৰ্থ ভৰালোঁ, ইয়াত ভৰাব নোৱাৰে, এইখিনি চিলেক্ট হৈ আছে, কেটেগৰীত ST SC আদাৰ্ছ আছে, আদাৰ্ছত আপোনালোকে জেনেৰেল OBC সেইবিলাকক ভৰাব। ৰিলিজনটো গম পায়, হিন্দু হ'লে হিন্দু, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান, ইয়াত থাকি যিটো ধৰ্মৰ হয় সেইটো ইয়াতে চিলেক্ট কৰি দিলেই হ'ল। তাৰপিছত আপোনালোকে এইখিনি ফিল আপ কৰাৰ পিছত এইখন ছাবমিট কৰি দিব। ছাকচেছফুল হ'লে সেই মহিলাগৰাকী, যিগৰাকী মহিলাৰ পচন্দ কাৰ্ড নতুন মানে নামটো এণ্ট্ৰি নাই, তেওঁক পৰিয়ালৰ মুৰব্বী হিচাপে দেখুৱাব পাৰিব। ইয়াৰ পিছত মই এখন দেখুৱাইছোঁ, এয়া ফেমিলি মেম্বাৰ্ছ কেনেকৈ ভৰাব। ফেমিলি মেম্বাৰ্ছ ভৰাবলৈ হ'লে এইখন দেখিছে নহয়, যিহেতু এইখিনি আমি পৰিয়ালৰ মুৰব্বী হিচাপে ইয়াতে ৰেজিষ্টাৰ কৰি থৈছোঁ। ৰেজিষ্টাৰ কৰিছোঁ কাৰণে আপোনালোকৰ ইয়াতে চুব লাগিব। পচন্দ কাৰ্ড যদি আছে তেনেহ'লে এইখিনি হ'ব, ইয়াত চুব লাগিব হয়নে। ইয়াতে চুই পেলাই ইয়াত যাব লাগিব। ইয়াত দেখুৱাইছে, ইয়াত চাওক এনেকৈ দেখুৱাই দিছে, ইয়াত দেখুৱাই দিয়া আছে হয়নে। তাৰপৰা ইয়াত গৈ পেলাই পচন্দ কাৰ্ড যে নামটো আছে, গতিকে পচন্দ কাৰ্ড থকা ইয়াৰ কাৰণে ইয়াৰ পৰা পচন্দ কাৰ্ডৰ পৰা ফেমিলি মেম্বাৰটো আনিব লাগিব। আনি পেলাই এনেকৈ আনি ইয়াত ডাটাখিনি ভৰাই দিলেই হৈ গ'ল। ভৰাই দি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে, গতিকে আপোনালোকে কথাবিলাক চাগে বুজি পাইছে আৰু হয় নহয়। কামটো যেতিয়া হাতে কামে কৰিব, তেতিয়া সকলো কথা আপোনালোকৰ কাৰণে একেবাৰে পানী হৈ যাব। ইমান ভয় খাবলগীয়া কথা নহয় আৰু মানে ইয়াতে যিখিনি আহি থাকে সেইখিনি ভালকৈ পঢ়ি পেলাই আপোনালোকে এণ্ট্ৰি কৰি থাকিলেই হ'ব। এতিয়া মই নেক্সটলৈ গৈছোঁ। নেক্সটত দেখা পাইছে নহয়, ইয়াত মানে কিমান মানুহক ইয়াতে আপোনালোকে আপোনাৰ ছাৰ্ভে ইয়াত কিমান মানুহক ইয়াতে ভৰালে, গোটেইবোৰ ইয়াত দেখা গৈছে। ইয়াত আপোনালোকে নিজে একো লিখিব নোৱাৰে, যিমানবোৰ ছাৰ্ভে মডেলত ভৰালে সেইবোৰ ইয়াত দেখা পাব। তাৰপিছত ইয়াত এইখিনি ফেমিলি হেডখিনিৰ নামটো আছে। কিবা যদি কাৰোবাক ভৰাব বিচাৰে তেনেহ'লে ইয়াত ভৰাব পাৰিব, ইয়াত গৈ পেলাই হয় নহয়, ইয়াত ভৰাব পাৰিব। গতিকে ভৰাবলৈ হ'লে প্ৰথমে এই পৰিয়ালৰ মুৰব্বীগৰাকীৰ নামৰ এগেইনষ্টত ভৰাবলৈ হ'লে এই প্লাছ চিন যাব লাগিব। প্লাছ চিনত গৈ পেলাই আপোনালোকে ডাটাখিনি ভৰাব পাৰিব। আৰু যদি পৰিয়ালৰ মুৰব্বীৰ নামটো ভৰোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা যদি ভুল হয় তেনেহ'লে ইয়াত যাব লাগিব। ইয়াত গৈ এই ডাটাবিলাক ইয়াত গৈ এই ডাটাখিনি যে ডাষ্টবিনৰ নিচিনা আছে, বাকেটটো ঢাক নাথাকা, তাত চুই দিলে ডাটাটো ডিলিট হৈ যাব। গতিকে বাইদেউসকল, আপোনালোকে এই ভিডিঅ'টো চাই পচন্দ কাৰ্ডৰ ছাৰ্ভে মডেলত কিদৰে ডাটাখিনি ভৰাব লাগিব সেই কথাটো বুজি পালে। এটা কথাই আপোনালোকে মনত ৰাখিব যে পচন্দ কাৰ্ডত ছাৰ্ভে মডেলত ডাটাখিনি ভৰাবলৈ হ'লে কিছুমান ICDSৰ বেনিফিচিয়াৰী হ'ব লাগিব, আৰু কিছুমান আমাৰ যে অংগনাবাদী চেণ্টাৰ এটা ছাৰ্ভে এৰিয়া থাকে, সেই ছাৰ্ভে এৰিয়াৰ বাসিন্দা হ'ব লাগিব। বাসিন্দা হ'লেই নহ'ব, তেওঁৰ কি হ'ব লাগিব, বয়সৰ এটা ঊৰ্ধ্বতম সীমা আছে, অৰ্থাৎ 67 ইয়াৰ্ছৰ ভিতৰৰ ব্যক্তিকহে এই পচন্দ কাৰ্ডত আপোনালোকে ফেমিলি ছাৰ্ভেত ভৰাব পাৰিব। বাকীসকলক আপোনালোকে ইয়াতে ভৰাব নোৱাৰে।
গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে 67 ইয়াৰ্ছ হ'লে মানে 1956 চনৰ পাছত জন্ম হোৱা ব্যক্তিসকলকহে এই ফেমিলি ছাৰ্ভে মডেলত আপোনালোকে ভৰাব পাৰিব। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব। গতিকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যিসকল চিনাকি ৱৰ্কাৰ আছে তেখেতসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' পোষণ ট্ৰেকাৰ সম্পৰ্কে বনাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।